Hello everyone, welcome back to Gyanbake. Reasoning or আজি ক্লাছত আমি এটা বহুত ইম্পৰ্টেন্ট টপিক that is direction. Okay, directional question discuss কৰিম, right? তো মেইনলি ডাইৰেকশনৰ পাঁচটা বেলেগ ধৰণৰ টাইপ আছে। এনেকুৱা এই পাঁচটা টাইপৰ ভিতৰতে এক্সামত কোৱেশ্চন আহে, ওকে? আৰু এই গোটেইকেইটা টাইপ মই আজিৰ ক্লাছটোত আপোনালোকক প্ৰভাইড কৰিম, ওকে? আমি পাঁচটা কোৱেশ্চন ডিসকাস কৰিম বেলেগ টাইপৰ, ৰাইট? তো তাৰ আগতে মই কওঁ এই ক্লাছটো অকল আসাম পুলিচ এছআই এক্সাম বুলি নহয়, আপোনালোকে বেলেগ যদি কিবা গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰি আছে দেন অলসো এই ক্লাছটো আপোনালোকৰ কাৰণে খুবেই ইম্পৰ্টেন্ট, ওকে? আপোনালোকে হয়তো দেখিছে ৰিজনিঙৰ পেপাৰত আপোনালোকে ডাইৰেকশনৰ প্ৰবলেম পাব, ওকে? তো ইয়াৰ আগতো মই ৰিজনিঙৰ 4টা পাৰ্ট আপলোড কৰিছো। যদি আপোনালোকে চোৱা নাই তেতিয়া হলে ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে, তাৰ পৰা আগৰ পাৰ্টবোৰ আপোনালোকে চাই ল'ব পাৰিব, অলৰাইট? তো আমি যেতিয়া ডাইৰেকশনৰ প্ৰবলেমবোৰ সলভ কৰিম তেতিয়া আমি জানিব লাগিব, দিশবোৰ জানিব লাগিব, ওকে? যিসকলৰ দিশবোৰ উলিওৱাত প্ৰবলেম হয় মই কৈ দিছো, ৰাইট সাইডে আমি কি কম ইষ্ট, ওকে? পূব ফাল। লেফট সাইডে আমি কম ওয়েস্ট, পশ্চিম, ওকে? ওপৰৰ পিনে আমি কম নৰ্থ, উত্তৰ, আৰু তলৰ পিনে হৈছে সাউথ, দক্ষিণ, ৰাইট? এই যেটো দিশ হ'ব, ওকে? এই দিশটো কোৱা হ'ব নৰ্থ ইষ্ট, এই দিশটো কোৱা হ'ব নৰ্থ ওয়েস্ট, ৰাইট? এই দিশটো কোৱা হ'ব সাউথ ওয়েস্ট, আৰু এই দিশটো কোৱা হ'ব সাউথ ইষ্ট। ক্লিয়াৰ? ৰাইট সাইডে ইষ্ট, লেফট সাইডে ওয়েস্ট, ওপৰৰ পিনে নৰ্থ এণ্ড তলৰ পিনে সাউথ। এফালে সাউথ ইষ্ট, এফালে সাউথ ইষ্ট, এফালে নৰ্থ ইষ্ট এণ্ড এফালে নৰ্থ ওয়েস্ট। ক্লিয়াৰ? ওকে। তো কুৱেশ্যন নম্বৰ 1 আৰু এইটোৱে হৈছে টাইপ নম্বৰ 1, ওকে? আমাক কি দিছে? ফ্ৰম এ পইণ্ট ৰমেশ স্টাৰ্টছ ৱাকিং টুৱাৰ্ডছ সাউথ। এটা পইণ্টৰ পৰা আমি ধৰি ল'লো এই পইণ্টটো এ বুলি, আৰু এই পইণ্টৰ পৰা ৰমেশে খোজ কঢ়া আৰম্ভ কৰিলে সাউথৰ পিনে, দক্ষিণ পিনে, ওকে? ওকে, ৰমেশে ইপিনে খোজ কাঢ়ি আছে, ৰাইট? এণ্ড আফটাৰ ৱাকিং 40 মিটাৰ্ছ, ডেট মিনছ এইখিনি ডিষ্টেঞ্চ হৈছে 40, ওকে? 40 মিটাৰ খোজ কাঢ়িলে এইখিনি 40, ৰাইট? হি টাৰ্ণছ টু হিজ ৰাইট। এতিয়া ৰমেশৰ এইটো মূৰ, এই দুখন হাত, এই দুখন ভৰি, তো এতিয়া ৰমেশৰ ৰাইট সাইড কোনটো হ'ব? এইটো হ'ব, ওকে? কাৰণ এইখন ৰাইট হেণ্ড হ'ব ৰমেশৰ, সো এইটো হ'ব ৰাইট সাইড। তো হি টাৰ্ণছ টু হিজ ৰাইট এণ্ড ৱাকছ 20 মিটাৰ্ছ, ডেট মিনছ এইখিনি হ'ব 20 মিটাৰ্ছ, ওকে? এই পইণ্টটো বি বুলি আমি ধৰি ল'লো, আৰু এতিয়া ৰমেশ এই সি পইণ্টটোত আছে, ওকে? দেন হি টাৰ্ণছ ৰাইট এগেইন। এতিয়া এইটো ৰমেশৰ মূৰ, এই দুখন হাত, এই দুখন ভৰি, ওকে? এতিয়া ৰমেশে আমাক কি কৈছে? আকৌ ৰাইট টাৰ্ণ ল'লে। এইবাৰ ৰাইট কোনটো সাইডত হ'ব? এইটো সাইডত হ'ব, ওকে? এইফালে যাব এতিয়া ৰমেশ। কিমান যাব? এণ্ড ৱাকছ 40 মিটাৰ্ছ, ডেট মিনছ এইবাৰ ইয়াৰ পৰা 40 মিটাৰ্ছ যাব। এইখিনিও হৈছে 40, ওকে? এইখিনি 40, ডেট মিনছ এইটো ডি পইণ্টটো এতিয়া ৰমেশে পালে, ওকে? এইটো ৰমেশ, এখন হাত, এইখন ভৰি। ফাইনেলি ৰমেশে কি কৰিলে? টাৰ্ণছ টু হিজ লেফট। এইবাৰ ৰমেশে লেফট সাইডে যাব। লেফট সাইড কোনফালে হ'ব? এইফালে, ওকে? এইফালে। এণ্ড ৱাকছ 30 মিটাৰ্ছ, ডেট মিনছ এইবাৰ ৰমেশে এইটো সাইডে 30 মিটাৰ খোজ কাঢ়িব, ওকে? এই পইণ্টটো সাপোজ ধৰি ল'লো বি, ফাইনেলি এই পইণ্টটো ই বুলি ধৰি ল'লো, ওকে? এতিয়া ৰমেশে এই পইণ্টটোত আছে। সো আমাক কৈছিলে ৰমেশে যিকোনো এটা পইণ্টৰ পৰা দক্ষিণ সাইডে খোজ কাঢ়ি গৈছে 40 মিটাৰ। তো এইটো বি পইণ্টটো পালে সাউথৰ পিনে আহি। দেন হি টাৰ্ণছ ৰাইট এণ্ড ৱাকছ 20 মিটাৰ। ৰাইট সাইডে 20 মিটাৰ খোজ কাঢ়িলে, ওকে? এইখিনি 20। দেন হি টাৰ্ণছ ৰাইট এগেইন, আৰু ৰাইট টাৰ্ণ এটা ল'লে, এইফালে যাব এতিয়া আহি, এণ্ড ৱাক 40 মিটাৰ্ছ। এইটো 40 মিটাৰ্ছ খোজ কাঢ়িলে। হি ফাইনেলি টাৰ্ণছ টু হিজ লেফট, ডেট মিনছ এইটো সাইডে ঘূৰিলে এণ্ড 30 মিটাৰ্ছ খোজ কাঢ়িলে, ওকে? এতিয়া হি ই পইণ্টত আছে। সো এইটো হৈছে আমাৰ ডায়েগ্ৰাম। আমাক কুৱেশ্যনত সুধিছে এতিয়া ইন হুইচ ডাইৰেকশ্যন ইজ হি উইথ ৰেফাৰেঞ্চ টু দ্য ষ্টাৰ্টিং পইণ্ট। তো ৰমেশৰ ষ্টাৰ্টিং পইণ্ট কোনটো? এৰ পৰাহে খোজকাঢ়ি আহিছিলে, তো আৰু ফাইনেল পইণ্ট ই। এতিয়া আমাক কুৱেশ্যনত সুধিছে ই পইণ্টটো এ পইণ্টৰ পৰা কোনটো দিশত আছে, ওকে? তো ৰাইট সাইডে কি আছিলে? ইষ্ট, লেফট সাইডে ওয়েস্ট, ওপৰৰ পিনে নৰ্থ, তলৰ পিনে সাউথ।
ইয়াত আছে আমাৰ ই ইয়াত আছে আমাৰ এ দ্যাট মিন্স এৰ পৰা ওয়েস্ট সাইডত আছে ওকে ওয়েস্ট পশ্চিম সাইডত আছে সো আমাৰ আনসাৰ কি হ'ব অপশন নাম্বাৰ সি ওকে পশ্চিম সাইডত আছে এই পইণ্টটো ফাইনেল পইণ্টটো ষ্টাৰ্টিং পইণ্টৰ পৰা ওকে সো এনেকুৱা ধৰণৰ কুৱেশ্যনত আপোনালোকক অকল দিশটো উলিয়াব দিব ওকে কোনটো ডাইৰেকশ্যনত আছে হেতু উলিয়াব দিব সো এইটো হৈছে টাইপ 1 ওকে ক্লিয়াৰ নেক্সট কুৱেশ্যনত আমাক কি কৈছে Ramu travels 10 kilometer north okay Ramuে এটা পইণ্টৰ পৰা 10 কিলোমিটাৰ নৰ্থ উত্তৰ দিশে গৈ আছে okay সে সাপোজ ধৰি ললো আমি এটো এটা পইণ্ট okay এ পইণ্ট বুলি ধৰি ললো ইয়াৰ পৰা Ramuে 10 কিলোমিটাৰ যাব নৰ্থৰ ফালে okay তো নৰ্থৰ পিনে হলে ওপৰৰ পিনে হ'ব সে সাপোজ Ramuে এটো বি পইণ্ট পালে এইখিনি হৈছে 10 কিলোমিটাৰ okay 10 কিলোমিটাৰ গল এতিয়া Ramuে কি কৰিব দেন টাৰ্নস লেফট okay left side e khuribo left side hole ki hobo a to side hobo okay then he travels 6 kilometer that means Ramu left side e khuri 6 kilometer jabo okay e phale Ramu 6 kilometer gol etia bortoman Ramu a position to ase a c position to ase okay to etia amak ki koise 6 kilometer joar pisot turns right বুলি কৈছে turns right and cover another 7 kilometer তো ইয়াৰ পৰা Ramuে right turn লৈ 7 কিলোমিটাৰ যাব তো right turn লবলে হলে Ramuে কোন ফালে যাব এফালে যাব তো এটো হৈছে এফালে Ramuে কিমান গল 7 কিলোমিটাৰ গল তো এতিয়া Ramuে এই ডি পজিশনটো পালে ওকে তো ফাইনালি আমাক কি কৈছে he finally turns to right and travels another 6 kilometer এতিয়া Ramuে ফাইনালি এই পজিশনটোৰ পৰা এটা ৰাইট সাইডে ঘুৰিব আৰু 6 কিলোমিটাৰ যাব তো ইয়াৰ পৰা ৰাইট সাইড হ'বলে হলে এটো হ'ব 6 কিলোমিটাৰ দ্যাট মিন্স এইখিনি ওকে এইখিনি 6 কিলোমিটাৰ এইখিনি লৈকে গল তো এটো হৈছে আমাৰ ডায়াগ্ৰাম এতিয়া আমাক কোৱেশ্চনত কি সুধিছে how far is he from the point of starting his journey that means এটো যদি ফাইনাল পইণ্ট ই বুলি ধৰি ললো Ramuে স্টাৰ্ট কৰিছিলে এ পজিশনটোৰ পৰা ওকে আমাক কোৱেশ্চনত সুধিছে Ramuৰ যেটো ফাইনাল পইণ্ট ই পজিশন এ পজিশনৰ পৰা কিমান দূৰত আছে ওকে তো আমি যদি এই গোটেইখিনি ডিসটেন্স পাই যাও তেতিয়া হলে আমাৰ আনসাৰ ওলাই যাব ৰাইট এইখিনি লৈকে আমি জানো 10 কিলোমিটাৰ ওকে 10 কিলোমিটাৰ তো আমাক এতিয়া লাগে এইখিনিৰ ডিসটেন্সটো কিমান ওকে এইখিনি লাগে চাব এইখিনি 6 কিলোমিটাৰ এইখিনিও 6 কিলোমিটাৰ ওকে তো এইখিনি যদি 7 কিলোমিটাৰ হয় এইখিনি 7 কিলোমিটাৰ হলে এইখিনিও 7 কিলোমিটাৰ হ'ব ওকে তেতিয়া হলে গোটেই ডিসটেন্সটো এ এর পৰা ই লৈকে ডিসটেন্সটো হ'ব কিমান AB plus BE okay A এর পৰা B লৈকে আৰু B এর পৰা E লৈকে A এর পৰা B লৈকে আমি পালো 10 কিলোমিটাৰ okay আৰু B এর পৰা E লৈকে আমি পালো 7 কিলোমিটাৰ that means total distance হ'ব কিমান 17 কিলোমিটাৰ okay আমাৰ অপচনত option number C will be the correct answer okay 17 কিলোমিটাৰ গোটেই ডিসটেন্সটো স্টাৰ্টিংৰ পৰা শেষ লাগে তো আমি প্ৰথম কোৱেশ্চনটোত পাইছিলো আমাক অকল দিশটো উলিয়াব দিছিলে কোনটো দিশত আছে ওকে তো এতিয়া আমি সেকেন্ড কোৱেশ্চনটোত পালো আমাক দিশটোৰ লগতে আমাক কিমান দূৰত আছে ওকে এই ডিসটেন্সটো আমাক উলিয়াব দিলে ৰাইট তো এটো হল টাইপ 2 কোৱেশ্চন অলৰাইট সো নেক্সট কোৱেশ্চনটো চাইছো এতিয়া তো নেক্সট কোৱেশ্চনটো এবাৰ আমাক কি কৈছে টু উইমেন A and B দুগৰাকী মহিলা A আৰু B এ শপিং কৰি আছিল এটা মলত ওকে তাৰ পিছত তেওঁলোকে কি কৰিলে দে ষ্টাৰ্ট ফ্ৰম দা সেম পইণ্ট এটা পইণ্টৰ পৰা আৰম্ভ কৰিলে তেওঁলোকে বজাৰ কৰা মল এটাৰ ভিতৰত A walks 150 মিটাৰ ওয়েস্ট ওকে আমি ধৰি ললো তেওঁলোকে এই পইণ্টৰ পৰা বজাৰ কৰা আৰম্ভ কৰিলে ওকে এতিয়া এই যেটো পইণ্ট এই অৰিজিন বুলি ধৰি ললো আমি এই পইণ্টক ওকে এই পইণ্টৰ পৰা A কি কৰিব A walks 150 মিটাৰ ওয়েস্ট মানে এফালে হ'ব ওকে তাৰ মানে A এফালে 150 মিটাৰ খোজ কাহিলে walk okay then তাৰ পিছত কি কৰিলে turns to her left হলে কি হ'ব এতিয়া যদি a এটো মূৰ হয় এই দুখন হাত এই দুখন ভৰি তেতিয়া হলে left হলে ইফালে হ'ব right তো turns to her left and walk 160 meters এবাৰ a এফালে 160 meters খোজ কাহিলে okay এইখিনি কিমান আছিল 150 এবাৰ 160 meters আহিলে right এতিয়া আমাক B এর কথা কৈছে B walks 140 মিটাৰ ইষ্ট B এ তাৰ মানে ইষ্টৰ পিনে যাব দ্যাট মিন্স এইফালে যাব ওকে এইখিনি ডিসটেন্স হ'ব 140 মিটাৰ ওকে এতিয়া B এই পইণ্টত আছে ৰাইট দেন
টাৰ্ণছ সাউথ সাউথ মানে কি হ'ব তলৰ পিনে হ'ব ওকে তলৰ পিনে হ'ব সাউথ মানে টাৰ্ণছ সাউথ এণ্ড ৱাকছ 160 মিটাৰ দ্যাট মিন্স তলৰ পিনে 160 মিটাৰ বিয়ে খোজ কাঢ়িলে ওকে এই পিনে আহিলে ৰাইট নাও দেন টাৰ্ণছ টু হাৰ লেফট ওকে এতিয়া বিয়ে যদি লেফটৰ পিনে যায় তেতিয়া হলে কোন ফালে হ'ব এইটো সাইডে হ'ব ওকে টাৰ্ণছ টু হাৰ লেফট এণ্ড ৱাকছ 120 মিটাৰ দ্যাট মিন্স এইখিনি বিয়ে 120 মিটাৰ গ'ল এতিয়া বিয়ে এই পজিশনটোত এতিয়া বি আহি পালে এই পজিশনটোত ওকে আৰু এ আছিল আমাৰ এই পজিশনটোত ৰাইট এইটো আমাৰ ফাইনেল ডায়াগ্ৰাম ওকে এতিয়া আমাক কোৱেশ্চনত হৈছে কি where is b now with respect to a b এতিয়া এৰ পৰা কোট আছে ওকে কিমান দূৰত আৰু কোট আছে ৰাইট তো আমি গোটেই এইখিনি ডিসটেন্স আমি উলিয়াব লাগিব ওকে এই গোটেইখিনি ডিসটেন্স আমি উলিয়াব লাগিব দ্যাট মিন্স এটো যদি আমি সি বুলি ধৰি ললো এই পইণ্টটো তেতিয়া হলে আমি এতিয়া উলিয়াব লাগিব কি এ বি ডিসটেন্স দ্যাট মিন্স AC প্লাস CB বা BC এই ডিসটেন্সটো আমি উলিয়াব লাগিব ওকে তো এই যেটো পজিশন আছিলে অৰিজিন পজিশন এই পজিশনটো সে সাপোজ আমি ইয়ালৈকে যদি লৈ আহো এইখিনি যদি 150 আছিল এইখিনিও 150 হ'ব ৰাইট এইখিনি যদি 140 আছিল এইখিনিও তো সমানে হ'ব 140 হ'ব আমি आंसर পাই গলো ওকে সিম্পল তাৰ মানে 150 প্লাস 140 এইটো 150 এইটো 140 আৰু এই 120 টো আমি যোগ কৰিব লাগিব ওকে তো এইখিনি যদি আমি যোগ কৰি দিও আমি কিমান পাম 0 1 and 410 পাম কিন্তু এতিয়া আমি 410 এ অপচনত আছে বি অপচনত আছে তো এতিয়া কোৱেশ্চনটো আপোনালোকে মন কৰক আমাক কোৱেশ্চনত হৈছে কি where is b now with respect to a okay with respect to a b কোট আছে এটাৰ মানে এই পজিশনটোৰ পৰা b কোট আছে a এৰ পৰা b কোট আছে ইষ্টৰ পিনে আছে okay ইষ্টৰ পিনে আছে that means আমাৰ आंसर হ'ব অপচন নম্বৰ b okay অপচন নম্বৰ b 410 মিটাৰ ইষ্ট okay ক্লিয়াৰ হৈছে আপোনালোকৰ সো এনেকুৱা কোৱেশ্চনো আপোনালোকক দিব পাৰে দুটা দিয়া থাকিব তেতিয়া আপোনালোকক উলিয়াব দিব দিশটো লগতে কিমান দূৰত আছে হেতু উলিয়াব দিব অকমান কনফিউজিং কৰি দিব পাৰে এনেকুৱা ধৰণে সো এটো মন কৰিব আপোনালোকে দুটা দিলে ওকে সদায় মন কৰিব আপোনালোকে কোনটো উলিয়াব দিয়ে এতিয়া যদি আপোনালোকক where is a with respect to b দিলে হয় তেতিয়া হলে অপচন নম্বৰ a টো आंसर হল হয় ওকে এৰ কথা যদি খুদিলে হয় where is a with respect to b তেতিয়া হলে a b কৈ পশ্চিম দিশত আছে ওকে তো आंसर a হল হয় কিন্তু এতিয়া আমাক যেহেতু খুদিছে where is b okay where is b now with respect to a that means our answer hobo option number b okay clear hoise okay এতিয়া আমি next type to চাইছো okay I think এই তিনিটা আপোনালোকে আহিলে কৰিব পাৰিব এনেকুৱা ধৰণৰ okay এতিয়া next question so next question to এই কোৱেশ্চনটো আমাক এঙ্গুলাৰ কথা দিছে ওকে সো এনেকুৱা কোৱেশ্চন আপোনালোকৰ যদি এক্সামত আহে তেতিয়া হলে খুব ভালকে সাৱধানে आंसर কৰিব সলভ কৰিব খুব সাৱধানে কৰিব যদি অকমান খেলিমেলি হয় এঙ্গুলাত তেতিয়া হলে आंसरবোৰ আপোনালোকৰ দিশবোৰ বেলেগ ওলাব आंसरটো ভুল হৈ যাব ওকে সো খুব সাৱধানে এনেকুৱা কোৱেশ্চনবোৰ সলভ কৰিব ৰাইট ওকে যিসকলৰ প্ৰবলেম হয় মই লিখি দিছো আপোনালোকক ইষ্ট এফালে ওয়েস্ট ওপৰৰ পিনে নৰ্থ তলৰ পিনে সাউথ এই দিশটো হৈছে নৰ্থ ওয়েস্ট এই দিশটো হৈছে north east and তলৰ এইটো হৈছে south west আৰু এইটো হৈছে south east right okay এতিয়া আমাৰ কোৱেশ্চনটো চাও a man is facing north west say suppose এইটো এটা o position ইয়াৰ পৰা মানুহজনে north west that means উত্তৰ পশ্চিম পিনে মুখ কৰি আছে তো তেতিয়া হলে এইটো সাইডত হ'ব okay a o a এইটো পজিশনত that means এই দিশটোত মুখ কৰি আছে উত্তৰ পশ্চিম দিশত okay এতিয়া আমাক কি কৈছে he turns 90 degree in the clockwise direction that means এই পইণ্টৰ পৰা এই দিশটোৰ পৰা মানুহজনে 90 ডিগ্ৰী ঘূৰিব ওকে 90 ডিগ্ৰী ঘূৰিব কেনেকৈ ঘূৰিব clockwise direction that means এইফালে ওকে এইফালে আহিব that means এতিয়া মানুহজনে এইটো দিশত মুখ কৰিব এইটো হৈছে 90 ডিগ্ৰী ওকে এইটো দিশত মুখ কৰিব এইটো যদি b বুলি ধৰি ললো ৰাইট ওকে এইখিনিলৈকে আমাৰ হৈ গল ডায়াগ্ৰামটো এতিয়া আমাক কি কৈছে চাও then 180 degree
in the anti-clockwise direction. That means এই দিশটোৰ পৰা মানুহজনে 180 ডিগ্ৰী ঘূৰিব কিন্তু কেনেকৈ ঘূৰিব anti-clockwise ঘূৰিব. That means কেনেকৈ যাব মানুহজনে এনেকৈ যাব. ওকে এনেকৈ anti-clockwise 180 ডিগ্ৰীলৈকে ঘূৰিব. তো মানুহজনে এতিয়া এই যেটো দিশ হয় এই দিশটো ফেস কৰিব. ওকে এইখিনি হৈছে 180 ডিগ্ৰী ৰাইট. এটো সাপোজ ধৰি ললো সি. ওকে মানুহজনে এতিয়া এই দিশটো ফেস কৰি আছে ৰাইট. তো তাৰ পিছত আমাক কি কৈছে দেন another 90 degree in the same direction. Same direction মানে ইয়াৰ আগত যোনটো ডাইৰেকশনত ঘূৰিলে that means anti clockwise. ওকে এই দিশটোৰ পৰাও মানুহজনে anti clockwise ঘূৰিব 90 ডিগ্ৰী. that means ইয়াৰ পৰা মানুহজনে এনেকে 90 ডিগ্ৰী ইয়ালৈকে আহিলে এতিয়া মানুহজনে এই যেটো দিশ আছে সাপোজ ধৰি ললো দি এই দিশটো ফেস কৰি আছে. ওকে তো আমাৰ ডায়াগ্ৰামটো হৈ গল. ওকে এতিয়া আমাক কোৱেশ্চনত কি সুধিছে which direction is he facing now? very simple. ওকে আমাক কি সুধিছে অকল দিশটোৰ কথা সুধিছে কোনটো দিশত মানুহজনে ফেস কৰি আছে. তো এই দিশটো হৈছে কি সাউথ ইষ্ট. ওকে সাউথ ইষ্ট. সো আমাৰ আনসাৰ হ'ব অপচন নম্বৰ ডি সাউথ ইষ্ট. ওকে সাউথ ইষ্ট ডাইৰেকশনত ফেস কৰি আছে. গতিকে আপোনালোকে এনেকুৱা কোৱেশ্চন যদি আহিব পাৰে যেহেতু কম্পিটিশন বহুত হাই হৈ গৈছে আহিব পাৰে আহিলে ভালকে চাব. ওকে দিশবোৰ ভালকে চাব আৰু এংগলটো ভালকে মিলাব. ওকে এংগলটোৰ ওপৰতে গতে ডায়াগ্ৰামটো বেস কৰিব যেহেতু ডায়াগ্ৰামটো শুদ্ধকে আপোনালোকে আঁকিবৰ কাৰণে ট্ৰাই কৰিব তেতিয়া হলে আপোনালোকৰ আনসাৰ ভুল নহয়. ওকে যদি ডায়াগ্ৰামটো আপোনালোকে অকাত খেলি মেলি হয় তেতিয়া কিন্তু আপোনালোকৰ ভুল আনসাৰ ওলাব. ওকে অপচনত গোটেইবোৰে পাব. ওকে সো যিমান পাৰে আপোনালোকে ডায়াগ্ৰামটো শুদ্ধকে বনাবৰ কাৰণে ট্ৰাই কৰিব. ওকে কিন্তু আপোনালোকে কোৱেশ্চনটো এভয়েড নকৰিব এনেকুৱা কোৱেশ্চনবোৰ স্কোৰিং হয়. ওকে ভালকে যদি আপোনালোকে কৰে আপোনালোকৰ নিশ্চয় শুদ্ধ হ'ব যদি এনেকুৱা কোৱেশ্চন আহিব পাৰে. সো এইটো আছিল আমাৰ টাইপ 4. ওকে টাইপ 4. তো আমি এটা নেক্সট কোৱেশ্চনটোলে চাইছো. ওকে নেক্সট কোৱেশ্চনটো আমাৰ যেটো শেষৰ টাইপ আজি আমি পাঁচটা টাইপ ডিসকাস কৰিম বুলি কৈছিলো এটা আমি লাষ্টৰটো চাম. ওকে আই হোপ এটো ক্লিয়াৰ হৈছে. ওকে নেক্সট. সো এই কোৱেশ্চনটোত আমাক কি কৈছে চাব Arjun starts moving towards west direction and turns right after moving 10 km. That means আমি এটা পয়েন্ট ধৰি ললো suppose এই পয়েন্টটো. ওকে এই পয়েন্টটো এ বুলি আমি ধৰি ললো. এই পয়েন্টৰ পৰা অৰ্জুনে ওয়েস্ট ডাইৰেকশন পশ্চিম দিশত গৈছে. ওকে কিমান গৈছে 10 কিলোমিটাৰ. ওকে 10 কিলোমিটাৰ. ওকে ইয়াৰ পৰা অৰ্জুনে ৰাইট টাৰ্ন লব আৰু কিমান যাব 12 কিলোমিটাৰ. ওকে ইয়াৰ পৰা যাব 12 কিলোমিটাৰ. এইখিনি that means 12 কিলোমিটাৰ. ওকে so suppose a to b point a to c point. okay then left turn then he takes a left turn and cover 6 kilometer. ইয়াৰ পৰা অৰ্জুনে লেফট টাৰ্ন লবলে হলে এটো সাইডে যাব. ওকে এটো সাইডে অৰ্জুনে কিমান যাব 6 কিলোমিটাৰ যাব ৰাইট. তো এই পয়েন্টটো ডি বুলি আমি ধৰি ললো. তো এইটোই আমাৰ হৈছে ডায়াগ্ৰাম. প্ৰথমতে এটা পয়েন্টৰ পৰা 10 কিলোমিটাৰ গল ওয়েস্ট ডাইৰেকশনত তাৰ পিছত ৰাইট টাৰ্ন লৈ পেলাই 12 কিলোমিটাৰ গল এইখিনি 12 কিলোমিটাৰ দেন এই পয়েন্টটো পালে এই পয়েন্টৰ পৰা লেফট টাৰ্ন লৈ 6 কিলোমিটাৰ গল. ওকে তো এতিয়া আমাক কোৱেশ্চনত সুধিছে কি ফাইন্ড দ্য শৰ্টেষ্ট ডিসটেন্স বিটুইন দ্য স্টাৰ্টিং পয়েন্ট এন্ড দ্য ফাইনাল পয়েন্ট. তো আমাৰ এই ডায়াগ্ৰামটো চাওক আপোনালোকে স্টাৰ্টিং পয়েন্ট হৈছে এইটো. ওকে এ হৈছে আমাৰ স্টাৰ্টিং পয়েন্ট আৰু ডি হৈছে আমাৰ ফাইনাল পয়েন্ট. ওকে ডেস্টিনেশন হৈছে ডি. তো এতিয়া যদি আমি শৰ্টেষ্ট ডিসটেন্স উলিয়াব লগা হয় আমি তো এনেকে যাব নোৱাৰো এৰ পৰা বি বিৰ পৰা সি সিৰ পৰা ডি এনেকে তো আমি যাব নোৱাৰো. তো এই ডায়াগ্ৰামটোৰ শৰ্টেষ্ট ডিসটেন্স কোনটো হ'ব এইটো চাওক আমি যদি এ আৰু ডি এনেকে যদি লগাই দিও তেতিয়া হলে এইটোৱে শৰ্টেষ্ট ডিসটেন্স হ'ব ৰাইট. তো এনেকুৱা ধৰণৰ প্ৰবলেমত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব লাগিব. ওকে আপোনালোকৰ নিশ্চয় মনত আছে পাইথাগোৰাছৰ সূত্ৰ কেনেকৈ ব্যৱহাৰ কৰে. এতিয়া এই প্ৰবলেমটো আপোনালোকে চাওক আমি যদি এইখিনি এনেকে বঢ়াই দিও. ওকে আৰু এইডাল যদি লগাই দিও. ওকে এইটো সাপোজ আমি ও বুলি নাম দিলো এই পয়েন্টটো. ওকে তো এতিয়া আপোনালোকে চাওক ট্ৰায়াঙ্গল ও এ ডি এইটো এই যেটো ট্ৰায়াঙ্গল এই ট্ৰায়াঙ্গলটো হৈছে এটা সমকোণী ত্ৰিভুজ. এইটো হৈছে 90 ডিগ্ৰী. ওকে সো আমাক লাগে এ আৰু ডি এ ডি ডিসটেন্সটো আমাক লাগে. সো সমকোণী ত্ৰিভুজত আমি পাইথাগোৰাছৰ সূত্ৰটো ব্যৱহাৰ কৰিব পাৰিম. ওকে তো পাইথাগোৰাছ সূত্ৰ মতে কি হ'ব এ ডি স্কয়াৰ ইকুৱেল টু ওৰ পৰা এ লৈকে দ্যাট মিন্স
OA স্কুৱেৰ প্লাছ OD স্কুৱেৰ ওকে এতিয়া OA ৰ ভ্যালু কিমান হ'ব চাও এইখিনি হৈছে 10 এইখিনি হৈছে 6 আৰু এডাল প্যাৰেলাল হয় তো এডালো 6 হ'ব ওকে এইখিনিৰ ভ্যালু দ্যাট মিন্স 6 হ'ব আৰু এডাল হৈছে 12 এডাল 12 দ্যাট মিন্স এডাল যেহেতু প্যাৰেলাল হয় এডালো 12 হ'ব ওকে দ্যাট মিন্স এই গোটেইখিনি ডিসটেন্স কি হ'ব 6 plus 10 that means 16 okay 16 square plus OD হ'ব আমাৰ 12 square okay 16 square মানে হৈছে কিমান 256 আৰু 12 square মানে হৈছে 144 okay তো এতিয়া এইটো এড কৰিলে আমি কিমান পাম 400 পাম ৰাইট ইয়াত লিখি দিছো মই এইটো সাইডে AD square equal to 400 okay but আমাক AD square to নালাগে আমাক AD লাগিব so AD যদি আমি কৰো তেতিয়া হলে under root 400 that means আমাৰ answer পাম আমি 20 okay 20 kilometer that means option number B will be the correct answer okay I hope বুজি পাইছে আপোনালোকে ক্লিয়াৰ হৈছে কেনেকৈ পাইথাগোৰাছ সূত্ৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে okay এনেকুৱা ধৰণৰ যদি কোৱেশ্চন আহে আপোনালোকৰ তেতিয়া হলে আপোনালোকে পাইথাগোৰাছ সূত্ৰটো ব্যৱহাৰ কৰি উত্তৰটো উলিয়াব লাগিব okay তো I hope clear হৈ গৈছে যদি কিবা আপোনালোকৰ ডাউট আছে এটো টাইপ 5 আছিল ওকে তো গোটেইখিনি জিমানবোৰ এক্সামত আহিব পাৰে ওকে গোটেই কেটা টাইপ মই আপোনালোকৰ লগত ডিসকাস কৰিলো ইয়াৰ ভিতৰতে আহিব এনেকুৱা প্ৰবলেমে পাব আপোনালোকে তো ভালকে এবাৰ আপোনালোকে চাব যদি প্ৰবলেম থাকে তেতিয়া হলে মোক কমেন্ট সেকশনত জনাব পাৰে I hope আপোনালোকে সেশনটো ভাল পালে যদি ভাল পালে তেতিয়া হলে লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু আপোনালোকে যদি ৰিজনিংৰ বেলেগ টপিকৰ ওপৰত ভিডিও বিচাৰে তেতিয়া হলে মোক কমেন্ট কৰি জনাব মই আপোনালোকক প্ৰভাইড কৰি দিম ওকে আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেতিয়া হলে সাবস্ক্ৰাইব কৰি নটিফিকেশন বেলটো প্ৰেছ কৰিব নাপাহৰিব লগতে আমাৰ এই চেনেলত 2000 জিকে সিৰিজ এটা আপলোড হৈ আছে আপোনালোকে সেই জিকেবোৰ ফলো কৰিব প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন বহুত মই প্ৰভাইড কৰিছো আগতে সেইখিনি বহুত ইম্পৰ্টেন্ট হয় আপোনালোকৰ এক্সামৰ কাৰণে সো সেইখিনিও ফলো কৰিব ওকে সো নেক্সট ক্লাছত লগ পাম থ্যাংক ইউ ভেৰি মাচ